হেল্ল' এভৰিৱান। তো আজিৰ ভিডিঅ'তে আমি ডিছকাছ কৰিব গৈ আছোঁ আমাৰ জীৱন প্ৰক্ৰিয়াৰ নেক্সট পাৰ্টটো। অৰ্থাৎ আমি আগতে ডিছকাছ কৰিছিলোঁ পৰিপুষ্টি আৰু শ্বসন। তো আজিৰ পৰা হ'ব আমাৰ পৰিবহণ আৰু আমাৰ লাষ্ট যিটো আছে ৰেচন। ঠিক আছে, তো আমি প্ৰথমতে পৰিবহণ যিটো আছে, পৰিবহণৰ মেইন আমাৰ যিটো ইঞ্জিন আছে, ইঞ্জিনটো হৈছে আমাৰ হৃদযন্ত্ৰ অৰ্থাৎ হাৰ্ট। গতিকে হাৰ্টটো প্ৰথমতে কেনেধৰণে কাম কৰে আমি সেইটোৰ বিষয়ে জানো। ঠিক আছে, তো মনত ৰাখিব আমাৰ যিটো হাৰ্ট আছে এই হাৰ্টটোত কি আছে, আমাৰ যিহেতু আমি চাৰিটা কোঠালিযুক্ত হাৰ্ট। ঠিক আছে, আমাৰ হাৰ্টত যিটো আছে চাৰিটা চেম্বাৰ আছে। ঠিক আছে, কি আছে চাৰিটা ভাগ আছে। কি কি ভাগ আছে? এটা হৈছে বাও অলিন্দ, এটা হৈছে বাও নিলয়, এটা হৈছে স অলিন্দ আৰু স নিলয়। এই চাৰিটা ভাগ আছে আমাৰ হৃদযন্ত্ৰত। ঠিক আছে, তো এতিয়া হৃদযন্ত্ৰই কেনেধৰণে কাম কৰে হেৰি চাওঁ। তো প্ৰথমতে ইয়াতে কি দি আছে যে হাঁফৰ পৰা অক্সিজেনযুক্ত তেজ আহি আমাৰ কি হয় পূৰ্বদেশীয় অংশত থকা বাও কোঠালিত আহি পৰেহি আৰু ইয়াক বাওলিন্দ বুলি কোৱা হয়। অৰ্থাৎ প্ৰথমতে এই যে আছে এই ক্লম হীৰা বুলি আছে না, এই ক্লম হীৰা। ঠিক আছে, আৰু এটা বস্তু মই প্ৰথমতে কৈ দিছোঁ, ইয়াতে আমাৰ হীৰা আৰু ধমনী বুলি দুটা বস্তু পাম। এইটো হীৰা আৰু এইটো হৈছে ধমনী। তো এতিয়া হীৰা আৰু ধমনীৰ ডিফাৰেঞ্চ কি যে হীৰা কোনবিলাক যিবিলাক আমাৰ আমি কি বুলি কওঁ সেইবিলাক হৈছে আমিও হীৰা বুলি কওঁ। যেনে ধৰণৰ এতিয়া ৰোগ আমাৰ হাতত যিবিলাক ধৰণৰ এনেধৰণৰ আৰ্টাৰিজ বা ভেইনছ থাকে, ভেইনছ বুলি আমি যিসকলে জিমত যায় সেইসকলে গম পায়, সেইবিলাক হৈছে কি ভেইনছ বুলি কওঁ আমি। ঠিক আছে, এতিয়া যিবিলাক ভেইনছ অৰ্থাৎ যিবিলাক আমাৰ ৰক্তনলিকা। ঠিক আছে, আমি অসমীয়াত ক'লে কি হয় ৰক্তনলিকা। এই ৰক্তনলিকাবোৰ যিবিলাকৰ দ্বাৰা আমাৰ কি হয়, যিটো ৰক্ত আছে ৰক্তটো আমাৰ হাৰ্টত আহে। ঠিক আছে, হাৰ্টৰ যিকোনো কোঠালিত আমাৰ আহে, প্ৰৱেশ কৰে, সেইটো হৈছে আমাৰ হীৰা। আৰু যাৰ দ্বাৰা বাহিৰত ওলাই যায় সেইটো হৈছে আমাৰ ধমনী। অৰ্থাৎ ইয়াৰ পৰা দেখা পালে গম পাম এই যে ক্লম হীৰা আছে, এই ক্লম হীৰাৰ পৰা কি আছে, এই যে হাৰ্ট আছে এই হাৰ্টৰ আমাৰ কি হয় যিটো আমাৰ তেজ আছে তেজটো সোমায়। ঠিক আছে, তো গতিকে সেইকাৰণে এই দুডালক কি বুলি কয় ক্লম হীৰা বুলি কয়। অৰ্থাৎ যিবিলাকৰ দ্বাৰা সোমায় সেইবিলাকক কি বুলি কয় হীৰা বুলি কয়। আৰু এইটো চাওক এইফালৰ পৰা এনেধৰণে এইফালে ওলাই যায়, তো এইটো হৈছে আমাৰ কি ধমনী। ঠিক আছে, ইফালে যদি চাব ধৰে তেনেহ'লে গম পাব এই যে এইটো ইফালৰ পৰা সোমাইছে এইটো, তো এইটো হৈছে ঊৰ্ধ্ব মহাহীৰা। ঠিক আছে, আৰু এইটো যে ওলাইছে এইটো হৈছে কি ক্লম ধমনী। ঠিক আছে, এইটো আমাৰ বুজি পাইছোঁ আমি যে যিবিলাকৰ দ্বাৰা আমাৰ ৰক্ত হাৰ্টত সোমায় সেইবিলাক হৈছে হীৰা, আৰু যিবিলাকৰ দ্বাৰা বাহিৰত ওলায় সেইবিলাক হৈছে আমাৰ কি মহাধমনী বা ধমনী। ঠিক আছে, তো এতিয়া প্ৰথমতে কি হয়, প্ৰথমতে যিটো আমাৰ হাওঁফাওঁ আছে হাওঁফাওৰ পৰা প্ৰথমতে ক্লম হীৰাৰ দ্বাৰা কি হয় আমাৰ এই যে বাওঁফালৰ যিটো প্ৰথম কোঠালি আছে অৰ্থাৎ বাওঁ অলিন্দত কি হয় প্ৰৱেশ কৰে। তো বাওঁ অলিন্দৰ পৰা কি হয়, যিহেতু হাৰ্টটো পাম্প হয় গতিকে ওপৰৰখিনি প্ৰথমতে পাম্প হয়, তাৰপিছত তলৰখিনি পাম্প হয়। তো ওপৰখিনি যেতিয়া পাম্প হোৱাৰ পিছত কি হ'ব, এই যিটো ব্লাড আছে ব্লাডটো কি হ'ব ইয়াৰ পৰা ইয়ালৈ আহিব, অৰ্থাৎ বাওঁ নিলয়লৈ প্ৰৱেশ কৰিব। ঠিক আছে, এইখিনি মতে দিয়া আছে ইয়াতে যে পূৰ্বদেশীয় কোঠালিকেইটাৰ বেৰখন অতি পাতল। এই অৱস্থাত বাওঁ অলিন্দটো শিথিল হৈ যায় আৰু বাওঁ অলিন্দই তেজ সংগ্ৰহ কৰাৰ পিছত এই সংকুচিত হৈ তাত থকা তেজ পশ্চাদ অংশত থকা কোঠালিলৈ পঠাই দিয়ে। তো এতিয়া কি হয়, তো এতিয়া যিটো আমাৰ এইখন শিথিল হৈ যায়, শিথিল মানে কি ঢিলা হৈ যায়, ঢিলা হোৱাৰ পাছত কি হয় এইটো পূৰা একদম কচকৈ মাৰি দিয়ে। ঠিক আছে, আমি হাৰ্টটো কেনেধৰণে কাম কৰে এইটো আমি অলৰেডি জানো, ধপধপকৈ মাৰি থাকে যে তাৰমানে কি একবাৰ ওপৰত মাৰে একবাৰ তলত মাৰে। ঠিক আছে, মানে ওপৰখিনি একবাৰ সংকুচিত হয় একবাৰ তলৰখিনি সংকুচিত হয়, এনেধৰণে কি হয় দুইবাৰ ধপধপ হয়। ঠিক আছে, সেইকাৰণে আমি হাৰ্টটো দুইবাৰকৈ শুনা পাওঁ, একবাৰ নহয় থপ 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 এনেধৰণে শুনা পাওঁ। আমি শুনা পাওঁ থপ 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 দুইবাৰকৈ আহে। ঠিক আছে, একবাৰ ওপৰত একবাৰ তলত। তো যেতিয়া ওপৰত সংকুচিত হয় তেতিয়া কি ইয়াৰ পৰা ব্লাডখিনি ক'ত যায় আমাৰ তলত যায়, তলত অৰ্থাৎ কি হয় বাওঁ নিলয়ত যায়। অ'কে, তাৰপিছত এই বাওঁ নিলয়ৰ পৰা আমাৰ কি হয় যিখিনি আমাৰ এতিয়া ইয়াতে সোমাই কোনখিনি মনত ৰাখিব, যিটো বাওঁ অলিন্দ আছে বাওঁফালৰ যিটো আমাৰ কোঠালি আছে বাওঁফালৰ কোঠালিবিলাকৰ সদায় মনত ৰাখিব অক্সিজেন থকা তেজখিনিয়ে সোমায়। ঠিক আছে, ইয়াতে হয়তো লিখা আছে নে নাই গম নাপাওঁ। ঠিক আছে, এইটো ইয়াতে দিয়া নাই। ঠিক আছে, ইয়াতে জাষ্ট খালি মনত ৰাখিব এই যে আমাৰ বাওঁ অলিন্দ আছে বাওঁ নিলয়, ইয়াতে আমাৰ কি হয় ইয়াতে আমাৰ কি থাকে ভাল্ভ থাকে। ঠিক আছে, এতিয়া কি বুলি কয় বাইকাস্পিড ভাল্ভ বুলি কয়। ঠিক আছে, এইটো আচলতে এইটো হৈছে আমাৰ বাইকাস্পিড ভাল্ভ, যাতে তেজখিনি কি হয় ৰিটাৰ্ণ আহিব নোৱাৰে বা তেজখিনি আমাৰ কি হয় অক্সিজেনযুক্ত তেজ আৰু আমাৰ যিটো অক্সিজেনবিহীন তেজ আমি সেইখিনিক আমি কি হয় ছেপাৰেট কৰি ৰাখিব পাৰোঁ। ঠিক আছে, সেইকাৰণে আমাৰ এইটো ভাল্ভটো দিয়া থাকে। তো এতিয়া প্ৰথমতে কি হ'ল ইয়াৰ পৰা আহিল, ইয়াৰ পৰা অহাৰ পিছত তেজখিনি গ'ল ইয়াত গ'ল, ইয়াৰ পৰা কি হ'ব পাম্প হৈ আমাৰ এইফালে যাব, এইফালে অৰ্থাৎ এই যে মহাধমনী আছে মহাধমনীৰ ফালে যাব, মহাধমনীৰ পৰা কি হ'ব বিভিন্ন অংগলৈ যাব। ঠিক আছে, য'ত মানে অক্সিজেনৰ প্ৰয়োজন হয়, অৰ্থাৎ কি আমি গম পাওঁ যে যিটো ক্লম হীৰা আছে ক্লম হীৰাৰ দ্বাৰা অক্সিজেনযুক্ত তেজখিনিহে আহে হাওঁফাওৰ পৰা। গতিকে হাওঁফাওৰ পৰা অক্সিজেনযুক্ত তেজখিনি অহাৰ পিছত এতিয়া যেতিয়া আমাৰ মহাধমনীৰ পৰা কি হয় গোটেই অংশবিলাকত আমাৰ যাই পায়। ঠিক আছে, ভৰি হওক মূৰ হওক হাত হওক চবতে আমাৰ কি হয় এই অক্সিজেন থকা তেজখিনি গৈ পায়। ঠিক আছে,
তো তাৰ পৰা কি হয় যিটো ব্লাড আছে ব্লাডৰ পৰা অক্সিজেনখিনি এক্সচেঞ্জ কৰে এতিয়া জীৱৰ অংগত সেই অক্সিজেন লাগে লৈ ল'ব আৰু তাৰ পৰা যিখিনি কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হয় সেইখিনি আমাৰ কি হ'ব ওলাই দিব আৰু তেতিয়া সেই ব্লাডখিনি কি কৰিব সেই ব্লাডখিনি আকৌ আনি কি কৰিব গোটেই দেহৰ পৰা যিখিনি কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আছে তেজখিনি আনি আমাৰ এই যে ঊৰ্ধ্ব মহাশিৰা আছে ঊৰ্ধ্ব মহাশিৰাৰে আমাৰ কি হ'ব স অলিন্দত প্ৰকাশ কৰিব আৰু স অলিন্দত প্ৰৱেশ কৰাৰ লগে লগে স অলিন্দই কোষ খোৱাৰ লগে লগে কি হ'ব স নীলত আহি পাব আৰু স নীলৰ পৰা কি হ'ব এই যে আমাৰ ক্লম ধমনী আছে ক্লম ধমনীৰ দ্বাৰা ক'ত যাব আমাৰ হাঁফত আকৌ হাঁফত আহি পাব ঠিক আছে আকৌ হাঁফৰ পৰা কি হ'ব এতিয়া আমি কাৰ্বন ডাই অক্সাইডখিনি আমি নিশাহত এৰি দিম আৰু এনেধৰণে কি হয় আমাৰ তেজখিনি কি হয় আমাৰ প্ৰবাহিত হয় বা আমাৰ পৰিবাহিত হয় ঠিক আছে মই থাকিব কি ক'লোঁ ফাৰ্ষ্ট ষ্টেপ আমাৰ হাঁফৰ পৰা ক্লম ধমনীৰ মাজে ক্লম হীৰাৰ মাজেৰে কি হয় আমাৰ বাওঁ অলিন্দত সোমায় বাওঁ অলিন্দৰ পৰা বাওঁ নীলৰ পৰা বিভিন্ন ধৰণৰ অংগত যায় বিভিন্ন ধৰণৰ অংগৰ পৰা আহি আকৌ যিখিনি কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আছে সেইখিনি আকৌ ঊৰ্ধ্ব মহাশিৰাৰ পৰা স অলিন্দত সোমায় স অলিন্দৰ পৰা স নীলত যায় আৰু স নীলৰ পৰা কি হয় এতিয়া এইখিনি তেজ আকৌ আমাৰ হাঁফত যাব হাঁফৰ পৰা আমি কি হয় নিশাহত কাৰ্বন ডাই অক্সাইডখিনি এৰি দিম আৰু এনেধৰণে আমাৰ কি হয় পৰিবহণ হয় ঠিক আছে আমাৰ যে এই স নীলয় এই এটা লিখা আছে স অলিন্দ স নীলয় বা অলিন্দ বা নীলয়ৰ মাজত কি থাকে কপাত বা ভাল্ভ থাকে ঠিক আছে তো ইয়াতে কি হয় বাইকাস্পিড ভাল্ভ আৰু ট্ৰাইকাস্পিড ভাল্ভ বুলি কোৱা হয় ঠিক আছে আমি যিকোনো ইয়াতে আমাৰ কি থাকে ভাল্ভ থাকে বাইকাস্পিড আৰু ট্ৰাইকাস্পিড বাইকাস্পিড মানে য'ত দুটা ভাল্ভ থাকে ট্ৰাইকাস্পিড মানে হৈছে ত'ত তিনিটা ভাল্ভ থাকে ঠিক আছে অ'কে এতিয়া আমি দ্বৈত ৰক্ত সঞ্চালন প্ৰক্ৰিয়া কেনেধৰণে হয় আমি সেইটো চাওঁ দ্বৈত ৰক্ত সঞ্চালন প্ৰক্ৰিয়া আচলতে কি হয় এই যে এইমাত্ৰ ক'লোঁ মই যে প্ৰথমতে এইখিনি এতিয়া ধৰি লওঁ এইখিনি হৈছে আমাৰ হাঁওফাঁও ঠিক আছে আমি ইয়াতে যিটো চিত্ৰ দিয়া আছে এইখিনি হৈছে হাঁওফাঁও এইখিনি হৈছে শৰীৰৰ বিভিন্ন অংগ এতিয়া প্ৰথমতে হাঁওফাঁওৰ পৰা যিখিনি অক্সিজেনযুক্ত তেজ আছে সেইখিনি ক'ত যায় আমাৰ বাওঁ অলিন্দত যায় বাওঁ অলিন্দৰ পৰা বাওঁ নীলৰ পৰা কি হয় আমাৰ মহাধমনীৰ পৰা আহি গোটাই শৰীৰৰ অংগবিলাকত যায় শৰীৰৰ অংগবোৰৰ পৰা কি হয় কাৰ্বন ডাই অক্সাইডৰ গেছখিনি কি হয় আকৌ আমাৰ কি হয় ইয়াৰ পৰা আহে ইয়াৰ পৰা যিটো আমাৰ কি হয় স অলিন্দৰ পৰা কি হয় আকৌ স নীলত যায় স নীলৰ পৰা আকৌ আমাৰ কি হয় হাঁওফাঁওত যায় এইটো হৈছে আচলতে যিটো ৰক্ত আছে ৰক্ত দুইবাৰ এবাৰ ইফালে একবাৰ এইফালে এনেধৰণে দুইবাৰ পৰিবাহিত হয় সেইকাৰণে ইয়াক কি বুলি কয় দ্বৈত ৰক্ত সঞ্চালন বুলি কয় ঠিক আছে মানে ইয়াতে যদি ভালকৈ চাওঁ হৃদযন্ত্ৰৰ মাজেৰে কি হয় দুবাৰকৈ পাৰ হয় একবাৰ ইফালে একবাৰ ইফালে ঠিক আছে অ'কে নেক্সট আমাৰ ৰক্তত আমাৰ কেনেধৰণে আমাৰ কি হয় আমাৰ প্ৰতিৰোধ ক্ষমতা কেনেধৰণৰ আমি সেইটো গম পাম ঠিক আছে এইটো চাওঁ কেতিয়াবা যদি আমি আঘাত পালে কি হয় যে য'ত আমি আঘাত পাওঁ বা য'ত আমাৰ কাটে তাত আমাৰ কি হয় তেজখিনি জমা লাগে ঠিক আছে এই তেজখিনি যে জমা লাগে এই তেজখিনি জমা লগাৰ কাৰণ কি এই তেজখিনি জমা লগাৰ কাৰণ হৈছে আমাৰ কি এই হৈছে অনুচক্ৰিকা ঠিক আছে এই অনুচক্ৰিকাবোৰে কি কৰে আমাৰ যিটো তেজ যিখিনি জেগাত আমাৰ যিখিনি ঠাইত আমাৰ কি হয় কাটে বা যিখিনি ঠাইত আমি আঘাত পাওঁ সেইখিনি কি হয় তেজখিনি গত মাৰি ৰক্তক্ষয়ৰ পৰা বচায় ঠিক আছে মানে যাতে ৰক্তখিনি বেছিকৈ ওলাই নাযায় আমাৰ দেহৰ পৰা সেইখিনিৰ পৰা ৰক্ষা কৰে ঠিক আছে এতিয়া যদি কাটটো বেছি ডাঙৰ হয় তেতিয়াহ'লে অলপ হয়তো টাইম লাগিব ঠিক হোৱাতে সেইকাৰণে কি হয় যদি সৰু কাট হয় তেনেহ'লে আমাৰ কি হয় লগে লগে তেজখিনি গোটা মাৰি আমাৰ ৰক্তক্ষয়ৰ পৰা বচায় আৰু যদি বেছি ডাঙৰ হয় তেনেহ'লে আমাৰ এইটো আমি কি কৰোঁ চিলাই কৰে বা কিবা কিবি কৰি কি হয় আমাৰ মেডিচিন ইউজ কৰি আমাৰ তেজখিনি কি হয় বচাই ৰাখে ঠিক আছে এতিয়া যে এইবোৰ লক্ষিকা যে আছে লক্ষিকাবোৰ হৈছে আমাৰ কি এক প্ৰকাৰৰ সংবহন তন্ত্ৰ আমাৰ দেহতে থাকে লক্ষিকাৰ লিম্ফ বুলি কয় লিম্ফ নোড ঠিক আছে এইবোৰ হৈছে আমাৰ কি সংবহন তন্ত্ৰ এতিয়া উদ্ভিদৰ যিটো সংবহন আছে উদ্ভিদৰ সংবহনটো কেনেধৰণৰ হ'ব উদ্ভিদৰ সংবহন দুটা কলাই কমপ্লিট কৰে এটা হৈছে জাইলেম এটা হৈছে ফ্লয়েম জাইলেমে কি কৰে পানী আৰু খনিজ লৱণ পৰিবহণ কৰে আৰু ফ্লয়েম যিটো আছে ফ্লয়েমে কি কৰে শলাংচলখন উৎপাদিত দ্ৰব্য পাতত যিখিনি উৎপাদিত হয় সেইখিনি আমাৰ কি হয় আন ঠাইলৈ পৰিবহণ কৰে এতিয়া অৰ্থাৎ পানীৰ কাৰণে কি জাইলেম ঠিক আছে পানীৰ কাৰণে জাইলেম আৰু খাদ্যৰ কাৰণে ফ্লয়েম অ'কে এতিয়া কেনেধৰণে আমাৰ কি হয় জাইলেম আৰু ফ্লয়েমে আমাৰ পানী বা অন্য বস্তুবোৰ কি হয় পৰিবহণ কৰে সেইটো চাওঁ প্ৰথমতে জাইলেমে পানী কেনেধৰণে কৰে জাইলেমে পানী সদায় মনত ৰাখিব তলৰ পৰা ওপৰলৈ কৰে ঠিক আছে পানী সংগ্ৰহ কি হয় সদায় তলৰ পৰা ওপৰলৈ হয় অৰ্থাৎ শিপাই কি কৰে প্ৰথমতে পানীখিনি লৈ ল'ব শুহি ল'ব শিপাই কি কৰিব জাইলেম কলাৰ মাজেৰে কি হ'ব বিভিন্ন ধৰণৰ অংগলৈ অৰ্থাৎ য'ত আমাৰ কি হয় পানীৰ দৰকাৰ হয় তালৈকে আমাৰ লৈ যায় ঠিক আছে অ'কে প্ৰথমতে কি হয় শিপাৰ দ্বাৰা মাটিৰ শোষণ হয় তাৰপিছত জাইলেম নলিকাৰে পানীৰ ঊৰ্ধ্বমুখী টান হয় মানে ওপৰলৈ নিদিয়ে আৰু লগতে কি হয় তাৰপিছত পাতৰ পৰা পানীৰ বাষ্পীভৱন যদি এক্সট্ৰা পানী আমাৰ হৈ যায় তেনেহ'লে বাষ্পীভৱন হৈ যাব অৰ্থাৎ
আমাৰ জলীয় বাষ্প হিচাপে বাহিৰত উলিয়াই দিব। এতিয়া খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ হৈছে দুই ধৰণৰ আমাৰ ফ্ল'এম কলে সম্পূৰ্ণ কৰে। ঠিক আছে, এইটো কাক বোলে, এইটো শালা মছলাখনত উৎপাদিত দ্ৰৱণীয় পদাৰ্থৰ পৰিবহণ যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াক কি বুলি কোৱা হয়, খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ বুলি কোৱা হয়। আৰু এইটো কোনে সম্পাদন কৰে, ফ্ল'এমে। ঠিক আছে, এতিয়া ফ্ল'এমে কেনেধৰণে আমাৰ খাদ্য সম্পাদন কৰে সেইটো চাওঁ। ধৰি লওক এইটো আমি এটা জাষ্ট ডেমো এটা আঁকিছোঁ, ফ্ল'এম। ঠিক আছে, ফ্ল'এমত কি হয়, যেতিয়া চুক্ৰ'জ আমি গম পাওঁ ফ্ল'এমে কি কৰে, আমাৰ যিবিলাক আমাৰ পাতত উৎপাদিত খাদ্য বস্তু, সেই খাদ্য বস্তুবিলাক কি কৰে, আমাৰ শুহি লয়। ঠিক আছে, প্ৰথমতে শুহি ল'ব কি, চুক্ৰ'জ। আমি গম পাওঁ চুক্ৰ'জ বা কাৰ্বহাইড্ৰেট, আচলতে কাৰ্বহাইড্ৰেট দিওঁ, তো কাৰ্বহাইড্ৰেটবিলাক কি হয়, শুহি ল'ব। কিন্তু কাৰ্বহাইড্ৰেট শুহি ল'ব, সেই শুহি লোৱাতে কি হ'ব, আমাৰ যিটো এটিপি আছে, এটিপি আমাৰ অণুৰ দৰকাৰ হয়। এটিপি অণুৰ দৰকাৰ হয়, গতিকে এটিপি অণুৱে আমাক কি কৰে, এই যিখিনি চুক্ৰ'জ আছে সেইখিনি ঠেলি দিয়ে ভিতৰত। ঠিক আছে, যাৰ ফলত কি হয়, আমাৰ যিটো ফ্ল'এম আছে, ফ্ল'এমত কি হয়, আশ্ৰিতি চাপ কি হয়, বৃদ্ধি হয়। আশ্ৰিতি চাপ আল্টিমেটলি কি হয়, যিটো আমাৰ আমাৰ পানীৰ আদান প্ৰদানৰ যিটো প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াত কি হয়, ইয়াতে ফ্ল'এমত য'ত আমাৰ কি হয়, চুক্ৰ'জখিনি জমা হয়, তাত কি হয়, আমাৰ আশ্ৰিতি চাপ বৃদ্ধি হয়। যেতিয়া আশ্ৰিতি চাপ বৃদ্ধি হ'ব, তো তাৰমানে কি হ'ব, আমি গম পাওঁ যে আশ্ৰিতি চাপ বৃদ্ধি হ'লে কি হ'ব, যিটো আমাৰ সদায় মনত ৰাখিব, পানী কি হয়, বেছি চাপৰ পৰা কম চাপলৈ আহিব চেষ্টা কৰে, হয় নাই? তো গতিকে যেতিয়া আমাৰ ফ্ল'এমত ইয়াতে আমাৰ কি হ'ব, আমাৰ আশ্ৰিতি চাপ বৃদ্ধি হ'ব, গতিকে বাহিৰৰ পৰা পানী ল'ব, হয় নাই? বাহিৰৰ পৰা পানী লোৱাৰ লগে লগে ইয়াতে আমাৰ কি হ'ব, আমাৰ ডেঞ্চিটি বাঢ়িব। ডেঞ্চিটি অৰ্থাৎ পানীৰ যিটো গাঢ়তা আছে, গাঢ়তা বাঢ়ি যাব। আৰু পানীৰ গাঢ়তাৰ লগতে আমাৰ কি হ'ব, যিটো চুক্ৰ'জ আছে, চুক্ৰ'জখিনি মিক্স হ'ব, মিহলি হ'ব। আৰু পানীৰ লগত চুক্ৰ'জখিনি যেতিয়া মিহলি হ'ব, তাৰপিছত কি হ'ব, যিহেতু এইটো উচ্চ চাপ, এইটো যিটো চাপ বেছি, আৰু তলৰ ফালে য'ত আমাৰ দৰকাৰ আছে, আমাৰ চুক্ৰ'জখিনি দৰকাৰ আছে, তাত কি হয়, চাপ কি হয়, কম হয়। ঠিক আছে, যেতিয়া চাপ কম হয়, তাৰমানে কি, উচ্চ চাপৰ পৰা নিম্ন চাপলৈ কি হ'ব, পানী পৰিবহণ কৰিব। পানী অৰ্থাৎ পানীৰ লগত চুক্ৰ'জখিনিও আমাৰ কি হ'ব, পৰিবহণ কৰিব। এনেধৰণে কি হয়, ফ্ল'এমে আমাৰ যিখিনি চুক্ৰ'জ আছে, চুক্ৰ'জখিনি এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়। চুক্ৰ'জ বা কাৰ্বহাইড্ৰেট বুলি ক'ব পাৰে, কাৰ্বহাইড্ৰেটখিনি এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়। ঠিক আছে, বুজি পালোঁ। প্ৰথমতে ফ্ল'এমে কি হয়, আমাৰ চুক্ৰ'জখিনি ল'ব, চুক্ৰ'জখিনি লগতে আমাৰ কি হয়, এটিপি অণু দৰকাৰ হয়। এটিপি অণু যি হয়, আমাৰ কি হয়, আশ্ৰিতি চাপ বৃদ্ধি কৰে। আশ্ৰিতি চাপ বৃদ্ধি কৰাৰ লগে লগে পানীখিনি, বাহিৰৰ যিখিনি পানী আছে, পানীখিনি ল'ব চেষ্টা কৰিব। আৰু ইয়াতে যেতিয়া আশ্ৰিতি চাপ বৃদ্ধি হৈছে, গতিকে তাৰ মানে কি হ'ব, যিটো নিম্ন চাপ আছে, নিম্ন চাপত আমাৰ কি হ'ব, গতি কৰিব। গতিকে ফ্ল'এমে এনেধৰণে কি হ'ব, ইয়াৰ পৰা ইয়ালৈকে গতি কৰিব। ঠিক আছে, কোনখিনি বস্তু, যিখিনি খাদ্য পদাৰ্থ আছে বা খাদ্য বস্তুখিনি আছে। অ'কে, তো এতিয়া আমাৰ মানুহৰ ৰেচন তন্ত্ৰত আমি আহোঁ। মানুহৰ ৰেচন তন্ত্ৰ কিহৰ দ্বাৰা সৃষ্টি হয়, মনত ৰাখিব, মানুহৰ ৰেচন তন্ত্ৰ বৃক্কএজৰ, ঠিক আছে, মূত্ৰনলী, মূত্ৰথলী, আৰু এইটো মূত্ৰনলী নহয়, এইটো মূত্ৰবাহী নলী। এইটো মূত্ৰনলীয়ে, এইটো মূত্ৰবাহী। ঠিক আছে, মূত্ৰবাহী নলী। অ'কে, এইটো অলপ ঠিক কৰি ল'ব। এইটো মূত্ৰনলী নহয়, মূত্ৰবাহী নলী। মানে কি হয়, কিডনীৰ পৰা প্ৰথমতে যিখিনি আমাৰ বস্তুখিনি আছে বা তেজখিনি আছে, তেজখিনি চেকি ল'ব। চেকি লৈ তাত যিখিনি বস্তু আছে, যিখিনি বেয়া বস্তু আছে, সেইখিনি বাহিৰলৈ উলিয়াই দিব। এতিয়া বেয়া বস্তু মানে ইয়াতে আচলতে কি হয়, নাইট্ৰজেন জাতীয় পদাৰ্থবিলাক, যেতিয়া ইউৰিক এচিড, এইবিলাক কি হয়, বাহিৰত উলিয়াই দিয়ে। তো কিহৰ মাজেৰে বাহিৰলৈ উলিয়াই দিব, মূত্ৰনলীৰে। মূত্ৰনলীৰে কি হ'ব, আমাৰ মূত্ৰথলীত আহি যাব। মূত্ৰথলী হৈছে ইয়াতে আমাৰ হৈছে এটা মোনা টাইপৰ বস্তু, বা আমি মোনা বুলি কৈছোঁ, কিন্তু এইটো মোনা নহয়, একচুৱেলি কণ্টেইনাৰ, য'ত আমাৰ কি হয়, মূত্ৰখিনি জমা হয়। তো ইয়াতে যেতিয়া প্ৰেছাৰ বৃদ্ধি হ'ব, প্ৰেছাৰ বৃদ্ধি হোৱাৰ লগে লগে আমি কি হয়, পেচাবৰ দ্বাৰা আমি মূত্ৰখিনি বাহিৰলৈ উলিয়াই দিওঁ। ঠিক আছে, তো এনেধৰণে আমাৰ কি হয়, যিটো ৰেচন তন্ত্ৰ আছে, ৰেচন তন্ত্ৰ কাম কৰে। কিন্তু ৰেচন তন্ত্ৰ ইমান ইজি নহয়, যিহেতু আমি গম পাওঁ কিডনীৰ ভিতৰত বহুত কিবা কিবি ফাংচন হৈ আছে, যে কেনেধৰণে আমাৰ চেকা হয়। ঠিক আছে, মুঠতে মনত ৰাখিব যে ৰেচন তন্ত্ৰ কিহৰ দ্বাৰা গঠিত, এজৰ বৃক্ক, দুইটা বৃত্ত আছে, ইটা আৰু ইটা বৃক্ক, তাৰপিছত মূত্ৰনলী, মূত্ৰথলী আৰু মূত্ৰবাহী নলী। অ'কে, এতিয়া নেফ্ৰন, আমাৰ যিটো বৃক্ক আছে, এই বৃক্কৰ মেইন ইউনিট যিটো আছে, মেইন ইউনিট হৈছে আমাৰ কি, নেফ্ৰন। অৰ্থাৎ এই যিটো আমি আকৃতি দেখা পাইছোঁ, এই আকৃতি হৈছে আমাৰ নেফ্ৰন। নেফ্ৰন কি হয়, প্ৰথমতে কি হয়, উচ্চ চাপত তেজ পৰিস্ৰাৱণ কৰা, পৰিস্ৰাৱণ মানে চাফা কৰা হয়। ঠিক আছে, তাৰপিছত গ্লুক'জ বা পানীৰ দৰে প্ৰয়োজনীয় দ্ৰব্যৰ পুনৰ্শোষণ হয়। ঠিক আছে, গ্লুক'জ বা পানী আমাৰ কি হয়, পুনৰ্শোষণ হয়, আৰু সেইবোৰ কি হয়, চূড়ান্ত মূত্ৰ গঠন হয়, আমাৰ কি হয়, মূত্ৰনলী, এই যে আমাৰ সংগ্ৰাহক নলী আছে, সংগ্ৰাহক নলীৰ মাজেৰে কি হয়, মূত্ৰনলীৰ মাজেৰে গৈ মূত্ৰথলীত জমা হয়। ঠিক আছে, এতিয়া নাইট্ৰজেন যিটো উপজাত কি কি বস্তু আছে, ইউৰিয়া আছিল, ইউৰিক এচিড আছিল আদি। ঠিক আছে, নেফ্ৰন কি, নেফ্ৰন হৈছে এটা কিকা সদৃশ নলিকা। ইয়াতে প্ৰথম অৱস্থাত কি হয়, প্ৰথম অৱস্থাত আমাৰ কি হয়, যিটো গ্লুক'জ আছে, গ্লুক'জ, এমিনো এচিড, লৱণ, পানী আদি কি হয়, চেকি লোৱা হয়। আৰু চেকি লৈ যিখিনি আমাৰ
এক্সট্ৰা পানী আছে সেইখিনি কি হয় আমাৰ এই যে এইটো নলী আছে না এই যে সংগ্ৰাহক নলী আছে এই সংগ্ৰাহক নলী কি হয় শোষণ কৰি লয় ঠিক আছে অধিশোষণ কৰি লয় তো যেতিয়া আমাৰ এনেধৰণৰ কি হয় ইউনিট বহুত ধৰণৰ আছে এই যে নেফ্ৰন বুলি কৈছোঁ নেফ্ৰন ইউনিট আমাৰ কিডনিত আমাৰ বহুত ধৰণৰ বহুত বেছি আছে ঠিক আছে প্ৰত্যেকটো ইউনিটে কি হয় আমাৰ তেজখিনি চেকি আমাৰ কি সংগ্ৰাহক নলীৰ মাজেৰে আমাৰ কি হ'ব যিখিনি আমাৰ বেয়া বস্তু আছে বা যিখিনি আমাৰ বৰ্জিত পদাৰ্থ আছে বৰ্জিত পদাৰ্থখিনি কি হ'ব আমাৰ মূত্ৰ নলীৰ মাজেৰে এই যে আছে এই প্ৰত্যেকডাল আমাৰ সংগ্ৰাহক নলী কি হয় মূত্ৰ নলীৰ মাজেৰে পাৰ হয় তো মূত্ৰ নলীত কি হয় আমাৰ যিখিনি বেয়া বস্তু আছে সেইখিনি পেলাই দিয়ে তাৰপিছত মূত্ৰ নলীৰ মাজেৰে সেইটো ক'ত যায় আমাৰ মূত্ৰথলীত যায় যে মূত্ৰথলীৰ পৰা কি হয় আমাৰ মূত্ৰবাহী নলীৰে বাহিৰত ওলাই দিয়ে ঠিক আছে এনেধৰণে আমাৰ কি হয় নেফ্ৰনটো কাম কৰে নেফ্ৰনত কি থাকে আমাৰ নেফ্ৰনৰ পাৰ্ট আছে গ্ল'মেৰুলাছ বমেনৰ কেপচুল ঠিক আছে আৰু সংগ্ৰাহক নলী বাকী সৰু সৰু পাৰ্ট আছে কিছুমান কিন্তু আমি সেইবোৰ দেখা নাই ঠিক আছে আমি মেইনলি আমাৰ এইকেইটা আমাৰ দৰকাৰ হয় বেছি তো উদ্ভিদে যি আছে উদ্ভিদে আমাৰ কেনেধৰণে ৰেচন কৰে উদ্ভিদে আমি গম পাওঁ উদ্ভিদে আমাৰ প্ৰথমতে পাতৰ সহায় কৰে পাতৰ যিখিনি জলীয় বাষ্প আছে জলীয় বাষ্পখিনি বাহিৰত তুলি দিয়ে জলীয় বাষ্পখিনি যিখিনি বাহিৰত তুলি দিয়ে তাৰ মানে কি এইখিনি হৈছে এক্সট্ৰা ঠিক আছে মানে বৰ্জিত পদাৰ্থখিনি এইখিনি তাৰপিছত পাতৰ বাহিৰেও ঠিক আছে পাতৰ বাহিৰেও কি কৰে আমাৰ যে কিছুমান সৰা পাত আছে সৰা পাতত কি হয় কেতিয়াবা কিছু বৰ্জিত পদাৰ্থখিনি জমা কৰি থাকে আৰু এসময়ত কি হয় সেই পাতখন সৰি পৰে গতিকে এনেধৰণে বৰ্জিত পদাৰ্থখিনি বাহিৰত ওলাই যায় অ'কে আৰু কিছুমান আছে কি যে যিটো বৰ্জিত পদাৰ্থ আছে বৰ্জিত পদাৰ্থখিনি কি হয় আমাৰ ৰেজিন বা আঠা ৰূপে কি হয় আমাৰ সঞ্চিত হৈ থাকে ছালত বাকলিৰ তলত ঠিক আছে আৰু কেতিয়াবা সেইখিনি কি হয় বাহিৰত মাটিত কি হয় এৰি দিয়া হয় বা কিছুমান সময়তহে এৰি দিয়া হয় আৰু কিছুমানত কি হয় যেতিয়া কাটে বা আমাৰ কি হয় আঠাখিনি বাহিৰলৈ ওলাই যায় ঠিক আছে তো এইটো হৈছে ক'ত জমা হৈ থাকে জাইলেম কোলাত যিটো আমাৰ বাকলি আছে বাকলিৰ তলত যিটো জাইলেম কোলা আছে তাত কি থাকে জমা হৈ থাকে বা বাকলিটো কেতিয়াবা জমা হৈ থাকে ঠিক আছে এনেধৰণে কি হয় উদ্ভিদে সৰা পাতৰ দ্বাৰা আৰু লগতে কি হয় ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰাই আমাৰ কি হয় বৰ্জিত পদাৰ্থখিনি আমাৰ বাহিৰলৈ উলিয়াই দিয়ে ঠিক আছে তো ইয়াতে আমি সমাপ্ত কৰিলোঁ আমাৰ যিটো চেপ্টাৰ আছিল এই চেপ্টাৰটো ঠিক আছে এইটো আমাৰ জাষ্ট এনে কিবা কিবি আমি পাইছিলোঁ এইটো আমাৰ আল্টিমেটলি এইটো বুজিছে কি যে আমাৰ যিটো চাৰিটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো কি হয় প্ৰত্যেক ধৰণে হৈয়ে আছে প্ৰথমতে খাদ্য যোগান ধৰা এইটো পৰিপুষ্টি ঠিক আছে শক্তি আৰু অক্সিজেন যোগান এইটো আমাৰ কি হৈছে শ্বসন ঠিক আছে তাৰপিছত পদাৰ্থসমূহ কঢ়িয়াই এইটো হৈছে পৰিবহণ আৰু বৰ্জিত পদাৰ্থসমূহ আঁতৰাই দিছে সেইটো হৈছে আমাৰ কি ৰেচন তো এই চাৰিটা পদ্ধতি আমাৰ কি হয় নিৰন্তৰ চলি আছে সেইকাৰণেহে আমি আচলতে কি হৈছে ডেইলি খাব পাৰিছোঁ ডেইলি আমি ডেইলি খাব পাৰিছোঁ ডেইলি শক্তি লাভ কৰিব পাৰিছোঁ ঠিক আছে অ'কে তো আজিলৈকে এইখিনিয়ে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিসকল আপোনালোকৰ বন্ধু বান্ধৱী আছে সকলৰ লগত শ্বেয়াৰ কৰিব ঠিক আছে বাই বাই